নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি হৈছে 1 মাৰ্চ আজিৰ পৰা দেশত সলনি হ'বলৈ গৈ আছে কেইবাটাও নতুন নিয়ম আৰু ইয়াৰ ফলত আপোনাৰ পকেটত পৰিব প্ৰভাৱ দেশত কি নিয়ম সলনি হ'ব গোটৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 টকা লগতে অসমত অৰুণোদয় আবেদন কৰা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ সোমাই দিব লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব প্ৰত্যেক মাহতে 2000 টকা কেৱল ইয়াৰ নহয় পিএম কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ 1 মাৰ্চৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম বিনিয়োগকাৰীৰ বাবে সেবিৰ নিয়ম কেৱল এয়াই নহয় এলপিজিৰ মূল্য লগতে এফটিৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে আৰু আজিৰ পৰা দেশত কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈছে 2025 চনৰ 1 মাৰ্চৰ পৰা সলনি হোৱা নিয়ম 2025 চনৰ মাৰ্চৰ পৰা সলনি হৈ থকা নিয়মসমূহৰ ভিতৰত আছে মিউচুৱেল ফাণ্ড কেৱল এয়াই নহয় বিনিয়োগকাৰীৰ বাবে সেবিৰ নতুন নিয়ম কেৱল এয়াই নহয় এলপিজি সিলিণ্ডাৰৰ মূল্য সলনি হৈ পৰিছে ইউপিআই আইডি পেমেন্টৰ নিয়ম পৰিৱৰ্তন কৰা হৈছে লগতে কৰ আপডেট আৰু অন্যান্য বহুকেইটা নিয়ম সলনি হৈ পৰিছে আৰু ইয়াৰ ফলত আপোনাৰ পকেটত পৰিব প্ৰভাৱ 1 মাৰ্চৰ পৰা দেশত সলনি হল এইকেইটা নিয়ম আৰু আজিৰ পৰা 2025 চনৰ তৃতীয় মাহ অৰ্থাৎ মাৰ্চ মাহ আৰম্ভ হৈ গল আৰু হোৱাৰ লগে লগে কেইবাটাও নিয়ন্ত্ৰণ আৰু অৰ্থনৈতিক পৰিৱৰ্তন কাৰ্যকৰী হ'ব আৰু নিয়মৰ এই সংশোধনসমূহে সাধাৰণ নাগৰিকৰ দৈনিক জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু এই পৰিৱৰ্তনসমূহৰ ভিতৰত আছে মিউচুৱেল ফাণ্ড বিনিয়োগকাৰীৰ বাবে সেবিৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে সেবিৰ নতুন নিয়ম লগতে এলপিজি সিলিণ্ডাৰৰ মূল্য সংশোধন ইউপিআই আইডিৰ পেমেন্টৰ নিয়মৰ পৰিৱৰ্তন কৰা হৈছে কৰ আপডেট আদি ইত্যাদি পৰিৱৰ্তন 2025 চনৰ মাৰ্চ মাহৰ পৰা বৃহৎ অৰ্থনৈতিক পৰিৱৰ্তন বীমাৰ প্ৰিমিয়ামৰ বাবে নতুন ইউপিআই পেমেন্টৰ নিয়ম সলনি হৈ পৰিছে 2025 চনৰ 1 মাৰ্চৰ পৰা ইউপিআই ব্যৱহাৰকাৰীসকলে বীমা এছবিআই সুবিধাৰ জৰিয়তে বীমা প্ৰিমিয়াম পৰিশোধ কৰাৰ বিকল্প লাভ কৰিব এই বৈশিষ্ট্য পলিচিধাৰীসকলক প্ৰিমিয়াম পেমেন্টৰ বাবে তেওঁলোকৰ একাউণ্টৰ ধন সঞ্চয় কৰাৰ অনুমতি দিয়ে আৰু যাতে পলিচি অনুমোদন হলে কৰ্তন কৰা হয় কেৱল ইয়াই নহয় এলপিজি সিলিণ্ডাৰৰ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে আৰু কি নিয়ম সলনি হৈ পৰিছে দেখত তেল কোম্পানীসমূহে 2025 চনৰ 1 মাৰ্চত পুৱা 6 বজাত এলপিজি সিলিণ্ডাৰৰ মূল্য সংশোধন কৰিব কেৱল ইয়াই নহয় লগতে ইয়াৰ টাৰ্নেল ইন্ধন লগতে সিএনজি আৰু পিএনজিৰ বাবে আপডেট কৰা হাৰৰ সংশোধন কৰিব গ্ৰাহকসকলে তেওঁলোকৰ বাজেটত প্ৰভাৱ পেলাব পৰা মূলৰ পৰিৱৰ্তন বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ দেশত কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে অধিক বেংক এফটিৰ সুতৰ হাৰ সলনি হ'ব হয় আপুনি ঠিকই হৈছে এফটিৰ সুতৰ হাৰ সলনি হ'ব শেহতীয়াকৈ আৰবিআই আইৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে বহু বেংক ফিক্সড ডিপোজিট লগতে এফটিৰ সুতৰ হাৰ সলনি কৰিছে 2025 চনৰ মাৰ্চ মাহত অধিক বেংক এফটিৰ সুতৰ হাৰ সংশোধন কৰাৰ সম্ভাৱনা আছে এই আপডেটসমূহে সঞ্চয় ৰিটাৰ্ণৰ প্ৰভাৱ পেলাব পাৰে কেৱল মিউচুৱেল ফাণ্ড বিনিয়োগকাৰীৰ বাবে সেবিৰ নতুন নিয়ম মিউচুৱেল ফাণ্ড ফলিঅ আৰু ডিমেট একাউণ্টৰ মনোনয়ন প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ ভাৰতীয় সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ডে নতুন নিয়ম জাৰি কৰিছে আৰু নতুন পৰিৱৰ্তন কৰা হৈছে 1 নম্বৰত উল্লেখ কৰিছে বিনিয়োগকাৰীয়ে এতিয়া তেওঁলোকৰ মিউচুৱেল ফাণ্ড আৰু ডিমেট একাউণ্টৰ বাবে 10জনকৈ লোকৰ মনোনীত কৰিব পাৰিব 2 নম্বৰত উল্লেখ কৰিছে দাবী নকৰা সম্পত্তিৰ পৰা হাত সাৰিবলৈ এককধাৰী একাউণ্টৰ বাবে মনোনয়ন বাধ্যতামূলক 3 নম্বৰত উল্লেখ কৰিছে বিনিয়োগকাৰীয়ে পান আধাৰ লগতে হেক্সাৰিত অংক বা ড্ৰাইভিং লাইসেন্স নম্বৰ ধৰি মনোনীত ব্যক্তিৰ সবিশেষ দিব লাগিব আৰু 4 নম্বৰত উল্লেখ কৰিছে যৌথ একাউণ্টত সাৰ্ভাইভাৰশ্বিপ নিয়মৰ অধীনত সম্পত্তিসমূহ স্বয়ংক্ৰিয়ভাৱে জীয়াই থকা একাউণ্টলৈকে হস্তান্তৰণ কৰা হয় কেৱল ইয়াৰ নহয় কৰ সলনি আৰু কৰদাতাৰ বাবেও সকাহ প্ৰদান কৰা হৈছে কৰদাতাসকলে কৰ স্লেব আৰু টিডিএছ আৰু উচ্চহত কৰ্তন কৰা কৰ ইমানৰ সম্পৰ্কত আপডেটৰ বাবে আগ্ৰহী হ'ব লাগে আৰু যিয়ে কিছু সকাহ দিব পাৰে এই পৰিৱৰ্তনে ব্যক্তিগত কৰদাতাসকলক প্ৰভাৱিত কৰিব গতিকে কৰদাতাসকলক শেহতীয়াকৈ তথ্যসমূহ পৰ্যালোচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে তাৰ পিছত অসমবাসী ৰাজুতনা সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ শীঘ্ৰে ৰাজ্যত ওলাব 2 লাখৰ অধিক চাকৰি
ITI পাছ কৰা যুৱক যুৱতীসকলে লাভ কৰিব চাকৰি এডভান্টেজ আসামত নিয়োগৰ MOUৰ পিছতে ৰাজ্যৰ এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এডভান্টেজ আসামত বিনিয়োগৰ MOUৰ পিছতে ৰাজ্যৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজত্ব আসামৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SBIৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা ভাল খবৰ SBIৰ গ্ৰাহকসকলৰ বাবে আহিছে কেইবাটাও বিশদ সুবিধা এতিয়াৰ পৰা গৰ্তভূমি দিব পাৰিব ডিজিটেল জীৱন প্ৰমাণপত্ৰ কিয়নো পেঞ্চনাৰসকলৰ বাবে SBI লৈ আহিছে কেইবাটাও ভাল খবৰ লাইফ চাৰ্টিফিকেটৰ বাবে এতিয়াৰ পৰা বেংকত শাৰী পতাৰ প্ৰয়োজন নাই কিয়নো নথি পত্ৰৰ কোনো ধৰণৰ প্ৰয়োজন নাই গৰ্তভূমি অনলাইনতে দিব পাৰিব জীৱন প্ৰমাণপত্ৰ কিদৰে অনলাইনত দিব এই প্ৰমাণপত্ৰ প্ৰথমতে গুগল প্লে ষ্টৰত গৈ আধাৰ ফেচ আৰটি এপ্লিকেশ্যনটো ডাউনলোড কৰক ইয়াৰ পিছতে গুগল প্লে ষ্টৰ অথবা এপ ষ্টৰৰ পৰা জীৱন প্ৰমাণ নম্বৰ আন এটা এপ্লিকেশ্যন আপোনাৰ ডাউনলোড কৰিব লাগিব দুটা এপ্লিকেশ্যন ইনষ্টল কৰাৰ পিছত জীৱন প্ৰমাণ এপ্লিকেশ্যনটো খুলিব কেৱল ইয়াই নহয় আপোনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম ইয়াৰ আগতে কৰিব লাগিব অপাৰেটৰ অথেন্টিকেশ্যনত গৈ আপোনাৰ আধাৰ নম্বৰ লগতে মোবাইল নম্বৰ আৰু ইমেইল আইডি সন্নিৱিষ্ট কৰক আৰু তাৰ লগতে আপোনাৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰটো আপুনি লগত ৰাখিব সকলো তথ্য শুদ্ধকৈ দিয়াৰ পিছত সাবমিট বাটনত ক্লিক কৰক ইয়াৰ পিছতে আপোনালৈ আহিব OTP আৰু OTPটো সম্পূৰ্ণকৈ বহাই দি দিব OTPটো সন্নিৱিষ্ট কৰাৰ পিছত আধাৰত থকা মতে পেঞ্চনৰ নাম লিখিব লাগিব আৰু ইয়াৰ পিছতে আপুনি চেক বক্সত ক্লিক কৰি স্ক্ৰিনত ক্লিক কৰিব লাগিব ইখিনি কৰাৰ পিছতে আপোনাৰ ফেচ স্কেনাৰ অনুমতি বিচাৰিব আৰু আপুনি ইয়েছত ক্লিক কৰিব লাগিব সম্পূৰ্ণৰূপে ফেচ স্কেন হোৱাৰ পিছত প্ৰচিড বাটনত ক্লিক কৰিব লাগিব যাৱতীয় এই কাম সম্পূৰ্ণ কৰাৰ পিছতে ID আৰু PPO নম্বৰৰ সৈতে DLC জমা হ'ব বুলি দেখুৱাব আৰু একেবাৰে শেষত জীৱন প্ৰমাণ.gov.in গৈ প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰিব অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 18001234 আৰু আন এক নম্বৰ হৈছে 18002100 আপুনি এতিয়া ফোন কৰক হয় বন্ধু-বান্ধৱীসকল SBIৰ তৰফৰ পৰা এটা ভাল খবৰ দিছে জনতাৰ বাবে তাৰ পিছত অসমবাসী ৰাজত্ব আসামৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি কিয়নো আজি হৈছে 1 তাৰিখ আজিৰ পৰা ৰেচন দিয়া আৰম্ভ কৰিব দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে লাখ লাখ হিতাধিকাৰী লাভ কৰিব লাগিব ৰেচন আৰু ৰেচন লাভ কৰাৰ সময়ত মানিব লাগিব কেইবাটাও নতুন নিয়ম নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলে লাভ কৰিব ৰেচনৰ সামগ্ৰী লৈ কোনো ধৰণৰ অভিযোগ দিব নোৱাৰিব আপুনি যদি কোনো ধৰণৰ অভিযোগ পায় তেনে ক্ষেত্ৰত এতিয়া আপুনি কল কৰক 1 গ্ৰামৰ দৰিদ্ৰ চাউলক কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী চাউল কমকৈ দিলে আপুনি এতিয়াই দিয়ক অভিযোগ মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিন্ট দিহে আপুনি ৰচিদ সংগ্ৰহ কৰক তাৰ পিছত অসমবাসী ৰাজত্ব আসামৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মহত্যা লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ কিয়নো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মহত্যা মহিলাই লাভ কৰিব এটা ভাল খবৰ বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম-কাজ 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন প্ৰথম পৰ্যায়ত 10,000 কোটি টকা লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকা আৰু তৃতীয় পৰ্যায়ত 50,000 কোটি টকা শীঘ্ৰে লাভ কৰিব মহিলাসকলে এই মাহৰ ভিতৰতে সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব পৰা একাউণ্টত টকা ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ আৰু অৱশেষত লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো ভেৰিফিকেশ্যনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে প্ৰথমতে লাখপতি আৰু তাৰ পিছতে মহা লাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয় বন্ধু-বান্ধৱীসকল লাখ লাখ মহিলাৰ বাবে অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিলে যদি আপুনি আত্মহত্যাৰ প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত আপুনি এই মাহৰ ভিতৰতে লাভ কৰিব গোটৰ 10,000 কোটি টকা আৰু তাৰ বাবে অতি শীঘ্ৰে যদি বেংক একাউণ্টৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক অনথা গোটৰ টকা আপোনাৰ একাউণ্টত সোমাই দিলেও আপোনাৰ একাউণ্টত আপুনি টকা নাপাব আৰু কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে আজিৰ পৰা আৰু আজিৰ দিনৰ ভিতৰত কি নিয়ম সলনি হ'ব নিশ্চয় জানিলে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'